গুড মৰ্নিং বন্ধুসকল নমস্কাৰ যোৱাকালিতো ভিডিঅ' দিয়া নহ'লে যোৱাকালি 27 তাৰিখ আছিলে যোৱাকালি ভিডিঅ' দিয়া নহ'ল কাৰণে গাড়ী লোৱা হোৱা নাই বিকাও হোৱা নাই তো আজিও কি হয় নাজানো আজিতো ফ্ৰাইডে শুকুৰবাৰ আমাৰ আজি মছজিদ যাব লাগে তো আজিও কি হ'ব নাজানো গাড়ী লোৱা হ'ব নে নহয় নাজানো আজি বাইক কেইখনমান দেখুৱাই দিওঁ বুলি আহিছোঁ তো এইখিনি বাইকটো আজি বহুত দিন হ'ল এমাহমানৰ ওপৰতে ফচি আছে বাইকখিনি দেখুৱাম আৰু ইয়নখনো আছে বুকিং হোৱাই নাই এতিয়ালৈকে আৰু ইয়নখন যদি কোনোবাই লয় জনাব ইয়নখন পৰিয়ে আছে এইখন যদি হয় যদি আপোনালোকে জনাব কোনোবাই যদি লয় ইয়নখন আৰু ছুইফ্টখনো আছে ইয়াৰ ভিতৰত সোমাই আছে ছুইফ্টখনো দেখুৱাম তাৰ আগতে বাইক কেইখনমান দেখুৱাই লওঁ এইখন হৈ গ'লগৈ TVS ভিক্টৰ হয় আমাৰ গোলাঘাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ 2018 চনৰ হয় TVS ভিক্টৰ বহুত ধুনীয়া হৈ আছে বাইকখন খালি আপোনাৰ বহুত দিন ষ্টাৰ্ট দিয়া নাই কাৰণে চেল্ফটো বহি গ'ল বহুত দিন ষ্টাৰ্ট দিয়া নাই কাৰণে চেল্ফটো বহি গ'ল হ'বও পাৰে চেল্ফটো বহি গ'ল বা বেটেৰীটো বহি গ'ল তো বাইকখন এখন আপোনাৰ 35,000 পৰিব ট্ৰান্সফাৰ চব কৰি দিম ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰাই দিম ডিস্ক ব্ৰেক থকা মডেলটো হয় যদি কোনোবাই TVS ভিক্টৰ ল'ম বুলি ভাবিছে তেন্তে মোক কণ্টেক্ট কৰিব বাইকখন পূৰা চিল ইঞ্জিন হৈ আছে আৰু বহুত ধুনীয়া হৈ আছে বাইকখন খালি বহুত দিন ষ্টাৰ্ট দিয়া নাই কাৰণে বেটেৰীটো বহি গ'ল আৰু এইখন হৈ গ'লগৈ 220 লুক্সৰ পালচাৰ 180 হয় 2020 চনৰ মডেল পালচাৰ 180 একদম ফ্ৰেছ বাইক বুজিছে নাই টায়াৰ চালে গম পাব একদম ফ্ৰেছ বাইক হয় এইখন মই আপোনাৰ 50,000 টকাত দি দিম আৰু 2020 চনৰ হয় একদম ফ্ৰেছ বাইক চোৱা কোনো এক্সিডেণ্টেল নহয় পূৰা ফ্ৰেছ হৈ আছে মই ষ্টাৰ্ট দিও দেখুৱাম কিলোমিটাৰটো আপোনাৰ চলিছে 48,000 চলিছে 48,000 চলিছে বাইক পূৰা ফ্ৰেছ হৈ আছে যদি কোনোবাই ল'ব পাৰে এখন পূৰা ফ্ৰেছ বাইক হৈ আছে একদম নতুন বাইক চলাই থকা লিখা ফিল পাব তেনেকুৱা হৈ আছে বাইকখন মাত শুনিছে নেকি ধুনীয়া হৈ আছে ইঞ্জিনৰ চিল ইঞ্জিন যদি কোনোবাই লয় জনাব এখন আৰু নেক্সটখন হৈ গ'লগৈ এইখন য়ামাহা চেলিটো হয় এইখন 2000 চেম মডেল 2020 চনৰে হয় এইখনো পূৰা চিল ইঞ্জিন হৈ আছে আৰু বাইকখন পূৰা লুকছত আছে আৰু আপোনাৰ ডিস্ক ব্ৰেক থকা মডেলটো হয় এইখনো চাগে বেটেৰীটো বহি গ'ল দেই বহুত দিন ষ্টাৰ্ট দিয়া নাই যে হয় বন্ধুসকলে আছোঁ ইয়াত চেল্ফ মাৰিলে চাব ইয়াত টিপটাপ কৰিছে আছোঁ বেটেৰীটো একদম বহি গ'ল এতিয়া মই কিক মাৰিয়ে দেখুৱাম আপোনালোকক একে কিকতে ষ্টাৰ্ট হৈ গ'ল বন্ধুসকল বহুত দিন ষ্টাৰ্ট দিয়া নাই বাইকখন মাত শুনক কি ধুনীয়া হৈ আছে তো এইখন হৈ গ'ল কি য়ামাহা চেলিটো হয় যদি এইখন কোনোবাই লয় মোক জনাব এইখন 35,000 পৰিব ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম 2020 চনৰ হয় এইখন য়ামাহা চেলিটো আৰু এইখন হৈ গ'লগৈ বন্ধুসকল য়ামাহা YBR এইখন 2012 চনৰ নেকি তেনেকুৱাই হ'ব আমাৰ এইখন আপোনাক 18,000 টকাত দি দিম চেল্ফ ষ্টাৰ্ট ৰানিং হয় এইখন মই দেখাই দিছোঁ এইখনো চাগে বেটেৰীটো বহিলে আৰু এইখন চাৰ্জ ষ্টেচন লাগিছে দেই তাকেটা চেল্ফতে ষ্টাৰ্ট হৈছিলে হ'ব দেই এইখন চব এইখনো চেল্ফত ষ্টাৰ্ট হৈছে এইখনো আপোনাৰ 18,000 টকাত দি দিম যদি কোনোবাই লয় জনাব য়ামাহা YBR হয় ধুনীয়া হৈ আছে বাইকখন চব যদি কোনোবাই লয় জনাব এইখন 18,000 হ'ব এইখন 35,000 এইখন 50,000 এইখন 35,000 এই চাৰিখন দেখুৱালোঁ হয় না তাৰপিছত এতিয়া আপোনালোকক মই এইখন দেখুৱাওঁ ইয়নখনটো আছে ইয়নখন যদি কোনোবাই লয় জনাব বন্ধুসকল এইখন ইয়নখন একদম পূৰা অৰিজিনেল পেইণ্টত আছে ইয়নখন এইখন মই লাষ্ট 150 এৰি দিম বুলি কোৱা আছে উইথ ট্ৰান্সফাৰ কৰি দিম যোৰহাট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ পূৰা ফ্ৰেছ ইয়ন হয় যদি কোনোবাই লয় বন্ধুসকল জনাব ইয়নখন এইখন চাই লওক ইয়নখন আকৌ এবাৰ দেখুৱাই দিছোঁ ডিলাইট প্লাছ হয় ফুল্লি অৰিজিনেল পেইণ্টত আছে ফ্ৰেছ গাড়ী হয় আৰু মোৰ নাম্বাৰটো এইটো আৰু ঘৰটো চবে সুধিয়ে থাকে ক'ত বোকাখাট ডিষ্ট্ৰিক্ট গোলাঘাট বোকাখাট টাউন DF অফিচৰ ফ্ৰণ্টতে ঘৰ মোৰ এইটো ঘৰ আৰু আপোনাৰ এইখন ছুইফ্টখন আছে ছুইফ্টখনটো বহুত দিন হ'ল ফচি আছে বহুত টকা ফচি আছে ছুইফ্টখনো পূৰা ফুল্লি অৰিজিনেল পেইণ্টত ফ্ৰেছ গাড়ী হয় যদি কোনোবাই লৈ জনাব আৰু এই আপাচি এখন আছে আপাচিখন দেখুৱাম আপোনালোকক এতিয়া তাৰপিছত এইফালে আপোনাৰ চিটি 100 এখন আছে আপাচিখন মই ফাৰ্ষ্ট দেখুৱাই লওঁ
এখন আপাচি হৈ গ'লগৈ 2018 চনৰ হয় 50,000 টকাত দি দিম খালি লেতেৰা হৈ আছে মই লৈ পেলাই ধুবলৈ টাইম পোৱা নাই আপাচি RTR 180 হয় এখন আপোনাৰ একদম পুৰা মজা হৈ আছে বাইক যদি কোনোবাই লয় জনাব মই ষ্টাৰ্টটো দি দেখুৱাইছোঁ চাই থাকিব 37,000 চলিছে একেটা সেলফতে ষ্টাৰ্ট হৈ গৈছে পুৰা ধুনীয়া হৈ আছে বাইকখন পুৰা মজা হৈ আছে এখন মই 50,000 টকাত ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম যদি কোনোবাই লয় যোগাযোগ কৰিব এখন আপাচি হয় মাত শুনিছে নে কি ধুনীয়া হৈ আছে ইঞ্জিনৰ এতিয়া মই এক্সেলটা দি দেখুৱাম বহুত ধুনীয়া হৈ আছে বাইকখন যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব আপাচি সাউন্ড মাত চাত একদম ধুনীয়া হৈ আছে ইঞ্জিনৰ দেখিছে নহয় খালি বাইকখন মই ধোৱা নাই লেতেৰা হৈ আছে যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব বন্ধুসকল পুৰা ধুনীয়া হৈ আছে বাইকখন আৰু এখন সুইফ্টখন যদি কোনোবাই বুকিং কৰে সোনকালে জনাব ভাৰ্নাখনটো বুকিং হৈয়ে গ'ল ভাৰ্নাখন আমাৰ বৰপেটাৰ দাদা এজনে বুকিং কৰিলে পইচা আধা দি দিলে অনলাইন বাকীটো তেওঁ 1 তাৰিখৰ আগে ল'ম বুলি কৈছে ভাৰ্নাখন আৰু সুইফ্টখনটো মোৰ পৰি আছে সুইফ্টখন আপোনাৰ যদি কোনোবাই লয় জনাব তাৰপিছত ইফালে এক্টিভা 5G এখন এক্টিভা 3G হয় এখন আপোনাৰ 35,000 পৰিব ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম যদি কোনোবাই লয় জনাব এখন এক্টিভা হয় এক্টিভা 3G একদম বহুত ধুনীয়া কণ্ডিশ্যনত আছে আৰু এখন পালচাৰ 150 যদি কাৰোবাক লাগে আগৰ মডেলটো হয় আগৰ নহয় মাজৰ মডেলটো আৰু 16 চনৰ হয় বহুত ধুনীয়া হৈ আছে বাইকখন ষ্টাৰ্ট দি পেলাই মই দেখুৱাম এতিয়া আপোনালোকক পালচাৰ 150 হয় একো এক্সিডেণ্টেল নহয় প্ৰথমতে বাইকখন ষ্টাৰ্টটো দি লওঁ তাৰপৰা দেখুৱাই আছোঁ আপোনালোকক ষ্টাৰ্ট দিলোঁ এখন লেতেৰা হৈ আছে আৰু ধূলি চুলি পৰি গোটেই অৱস্থাই নাই লেতেৰা হৈ আছে এইখন পালচাৰ 150 হয় পুৰা একদম ধুনীয়া হৈ আছে খালি লেতেৰা হৈ আছে বোকাচোৱা বৰষুণ বতৰ যে এইখন আৰু এইখনতো মোৰ বসন্তীখন আজি এমাহমান হ'ল এইখন চলোৱাই নাই গোটেই ধূলি চুলি পৰি দিছে নাই বসন্তীখন কি হৈ আছে গোটেই ধূলি চুলি পৰি অৱস্থাই নাই বসন্তী এনেকৈয়ে পৰি আছে এইখন চলাবলৈ টাইমেই পোৱা নাই এইখন এনেকৈয়ে আছে আৰু মেষ্ট্ৰ লাগিলে কিবা ক'ব এইখন মেষ্ট্ৰ স্কুটি আছে এইখন তাৰপৰা এখন আছে আপোনাৰ য়ামাহা SZ এইখন 25,000 টকাত দি দিম য়ামাহা SZ এইখন যদি লয় কোনোবাই জনাব 25,000 টকাত দি দিম আৰু এইখন হৈ গ'লগৈ হুণ্ডা এচিভাৰ এইখন 35,000 পৰিব ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম আৰু এইখন হৈ গ'লগৈ চিটি 100 একদম ফ্ৰেছ চিটি 100 হয় চিটি 110 হয় অকল চিট কভাৰটো লগাব লাগিব লগাই দিম বাইক পুৰা ফ্ৰেছ হৈ আছে 2017 চনৰ হয় এখন 35,000 টকা পৰিব ইঞ্জিন চিল একদম ফ্ৰেছ হৈ আছে তো এইখিনিয়ে আছিলে বন্ধু বাইকৰ কালেকশ্যন যদি কোনোবাই লয় সোনকালে জনাব এইখন চাওক আপাচিখন ষ্টাৰ্টতে আছে চাওক কিমান ধুনীয়া হৈ আছে আপাচিখন যদি কোনোবাই লয় ল'ব পাৰিব 50,000 টকাত বহুত ভাল বাইক পাব ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম মই ধুনীয়াকৈ যদি কোনোবাই লয় সোনকালে জনাব আৰু এইখন স্কুটি লাগিলে ক'ব এখন ভাল এক্টিভা আছে আৰু এইখনটো ষ্টাৰ্ট অফ হৈ গ'ল কাৰণ বহুত দিন ষ্টাৰ্ট দিয়া নাই ন বেচাৰটোক তাক দানাও খুৱাব লাগিব আজি পেট্ৰল অলপ খুৱাই দিম বহুত দিন হ'ল ষ্টাৰ্ট দিয়া নাই এখন বহুত ধুনীয়া হৈ আছে একদম পালচাৰ 150 হয় পুৰা ফ্ৰেছ বাইক হয় এখন অলপ ষ্টাৰ্টত দি দিওঁ বুলি ভাবিছোঁ তো এইবিলাকে বন্ধুসকল কাৰোবাক যদি লাগে জনাব সোনকালে কণ্টেক্ট কৰিব মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত দিয়াই আছে আৰু স্ক্ৰীণতো এয়া ওলাই আছে চাওক নাম্বাৰটো যদি কাৰোবাক লাগে সোনকালে যোগাযোগ কৰিব বন্ধুসকল তো ভিডিঅ'টো ইমানটোতে এতিয়া সামৰিম আৰু নাম্বাৰটো মই আকৌ এবাৰ দেখাই দিছোঁ ভালো ৰ'ব এইটো মোৰ নাম্বাৰ হয় যোগাযোগ কৰিব আৰু এইফালে চুইফ্টখন ল'লে সোনকালে যোগাযোগ কৰক 490 দি দিম 490 মই চুইফ্টখন দি দিম 2019 চনৰ হয় তো বন্ধুসকল যদি বাইক চাইক লাগে কাৰোবাক যোগাযোগ কৰিব দেই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই